নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ আশা কৰিছো সকলোৱে ভালে আছে আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ৰিসেন্টলি অসম চৰকাৰে যে এখন নতুন ইনস্যুৰেন্স পলিচি আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে লঞ্চ কৰিছে সেই স্কিমখনৰ ওপৰত আলোচনা কৰিম আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত হয়তো আপোনালোকে শুনিছে যে আজিৰ পৰা কেইমাহমান আগত অসম চৰকাৰে আমাৰ ভাৰতৰ কেইটামান বেংকৰ লগত চুক্তিবদ্ধ হৈছে যে আমাৰ অসম চৰকাৰৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকক এখন জিৰ' প্ৰিমিয়াম ইনস্যুৰেন্স স্কিমৰ সুবিধা দিব লাগে আৰু এই স্কিমখন আমাৰ যিকেইটা বেংক আছে যিকেইটা বেংকৰ লগত চুক্তিবদ্ধ হৈছে তেওঁলোকে এই স্কিমখন ৰূপায়ণ কৰিব তো এই বিষয়টোৰ ওপৰত আজি ডিটেইলছত আলোচনা কৰিম আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এতিয়া প্ৰথমতে আমি জানিম যে এই যেটো বিষয় বা এই যিখন জিৰ' প্ৰিমিয়াম ইনস্যুৰেন্স পলিচি কোন বেংকৰ লগত চুক্তিবদ্ধ হৈছে এইখন ৰূপায়ণ কৰাৰ কাৰণে আৰু বেংক এটা হৈছে প্ৰথমতে ষ্টেট বেংক অফ ইণ্ডিয়া কাৰণ ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত আমাৰ মেক্সিমামৰ স্যালাৰি একাউণ্ট আছে তাৰ পিছত ইউনিয়ন বেংক অফ ইণ্ডিয়া ইণ্ডিয়ান বেংক পাঞ্জাব নেশ্যনেল বেংক আৰু এক্সিছ বেংক এইকেইটা বেংকৰ লগত অসম চৰকাৰে চুক্তিবদ্ধ হৈছে আৰু ইয়াতনো ইনস্যুৰেন্সৰ কি ফেচিলিটিজ আছে প্ৰথমতে ইনস্যুৰেন্স কভাৰেজখিনি আমি চাও ইনস্যুৰেন্স কভাৰেজৰ ভিতৰত আছে টাৰ্ম ইনস্যুৰেন্স আছে 10 লাখ টকা তাৰ পিছত মই আপোনালোকক কৈ থকাত স্ক্ৰীনত দেখাই আছো তেতিয়া ভালকৈ বুজি পাব তো এইখন হৈছে এসঅপি তো ইয়াত দেখিছেনে ইয়াত স্ট্যান্ডার্ড অপারেটিং প্রসিডিউর ফর রেগুলার পার্মানেন্ট এমপ্লয়িজ অফ গভর্নমেন্ট অফ আসাম রিগার্ডিং জিরো প্রিমিয়াম ইনস্যুরেন্স কভারেজ তো ইয়াত কি আছে কি ফিচার্স অফ স্যালারি প্যাকেজ অ্যাকাউন্ট ফর রেগুলার পার্মানেন্ট এমপ্লয়ি অর্থাৎ যিসকলৰ এই বেংকগিটাত স্যালারি প্যাকেজ অ্যাকাউন্ট আছে তেওঁলোকৰ কাৰণে কি সুবিধা থাকিব ইনস্যুরেন্স কভারেজ টার্ম লাইফ ইনস্যুরেন্স মিনিমাম 10 লাখ 10 লাখ টকাৰ টার্ম ইনস্যুরেন্স কভারেজ আছে আৰু পার্সোনাল এক্সিডেন্ট ইনস্যুরেন্স আছে ডেট মিনিমাম 100 লাখ অৰ্থাৎ 1 কোটি টকা যদি এক্সিডেন্ট হৈ মৃত্যু হয় তেতিয়া 1 কোটি টকা হ'ব আৰু পার্মানেন্ট টোটাল ডিসেবিলিটি অৰ্থাৎ যদি স্থায়ী বিকলাঙ্গ হয় বা কিবা কাৰণত যদি এক্সিডেন্ট হৈ আপোনাৰ স্থায়ীভাৱে বিকলাঙ্গ হয় তেতিয়া হলে আপ টু 100 লাখ 1 কোটি টকালৈকে কভাৰেজ থাকিব আৰু পার্মানেন্ট পার্সিয়াল ডিসেবিলিটি যদি পার্সিয়ালি ডিসেবল হয় অৰ্থাৎ আংশিকভাৱে বিকলাঙ্গ হয় তেতিয়া হলে 80 লাখলৈকে 80 লাখলৈকে কভাৰেজ থাকিব আৰু এয়াৰ এক্সিডেন্টাল ইনস্যুরেন্স মিনিমাম 200 লাখ 2 কোটি যদি আপোনাৰ ফ্লাইট এক্সিডেন্ট হৈ মৃত্যু হয় তেতিয়া হলে 2 কোটি টকা আপোনাৰ ফ্যামিলিয়ে পাব আৰু তাৰে মাজত কিছুমান কন্ডিশন থাকিব এই কন্ডিশন বিলাক মিলিব লাগিব নেক্সট হেলথ ইনস্যুরেন্সৰ কাৰণে ইট উইল বি এভেইলেবল ফৰ দা এমপ্লয়িজ দেয়াৰ ফ্যামিলি মেম্বাৰ্স বেসড অন ডিসকাউন্ট প্ৰিমিয়াম যদি হেলথ ইনস্যুরেন্স লব বিচাৰে আপোনালোকে এটা ডিসকাউন্টেড প্ৰিমিয়ামত লব লাগিব তো নিজাকে এটা একাউন্ট ম্যানেজমেন্ট কেনে কৰিব দা ষ্টেট গভৰ্নমেন্ট সেলফ ওপেন স্যালারি প্যাকেজ একাউন্ট ডিউৰিং ইন্ডাকশন অর আপন ৰিসিভিং এমপ্লয়ি সার্ভিস নাম্বার যিসকলে নতুনকৈ জয়েন কৰে তেওঁলোকে এই বেংকগিটাত স্যালারি একাউন্ট খুলিব লাগিব যেতিয়া তেওঁলোকে এমপ্লয়িজ সার্ভিসৰ সিরিয়াল নাম্বার এটা পাব এটা আইডি নাম্বার এটা পাব তেতিয়া তেওঁলোকে একাউন্টটো খুলিব পাৰিব আৰু এক্সিস্টিং একাউন্ট হলে কি কৰিব দা ষ্টেট গভৰ্নমেন্ট এমপ্লয়িজ সেলফ ভেৰিফাই দা their existing account categorized as salary account of the empaneled bank এতিয়া যিসকলৰ অলৰেডি একাউন্ট আছে তেওঁলোকে এবাৰ ভেৰিফাই কৰি চাব লাগিব যে তেওঁলোকৰ একাউন্টটো স্যালারি একাউন্ট হৈ আছে নে নাই এটা কেনেকৈ ভেৰিফাই কৰিব ইয়াত প্ৰসেসটো দিয়া আছে চেক their account type in their bank passbookত আপোনালোকে একাউন্ট টাইপটো কি আছে চাব নাইবা বেংক ষ্টেটমেন্টত চাব স্যালারি প্যাকেজ একাউন্ট বুলি আছে নে নাই আৰু যদি নাই তেতিয়া হলে যদি চাব পৰা নাই তেতিয়া হলে নিয়াৰেষ্ট ব্ৰাঞ্চত গৈ পেলাই পাছবুকখন প্ৰিন্টিং কৰিব বা আপোনালোকৰ ষ্টেটমেন্টটো ডাউনলোড কৰিব আৰু যদি গম পাইছে যে স্যালারি একাউন্ট হৈ থকা নাই তেতিয়া হলে ব্ৰাঞ্চত গৈ পেলাই এখন এপ্লিকেশন দিব লাগিব স্যালারি একাউন্ট কৰাৰ কাৰণে আৰু তাৰে কাৰণে যিখিনি হয়তো ডকুমেন্টস বিচাৰিব পাৰে আইডি কাৰ্ড বা এনেকুৱা কিবা বিচাৰিব পাৰে সেইখিনি দি পেলাই আপোনালোকে এপ্লিকেশনখন সাবমিট কৰিব লাগিব আৰু employees should ensure that the branch updates the categorization and confirms the same in writing আৰু এমপ্লয়ি জনে নিশ্চিত কৰিব লাগিব যে ব্ৰাঞ্চে স্যালারি একাউন্টবিলাক ভাগ কৰে গোল্ড প্লেটিনাম এনেকৈ কি ভাগ কৰে তো এইটো যাতে তেওঁলোকে স্যালারি প্যাকেজ একাউন্ট গোল্ড হক প্লেটিনাম এনেকৈ যে লিখি দিয়ে এইটো আপোনালোকে নিশ্চিত কৰিব লাগিব তাৰ পিছত ক্লেইম প্ৰসিডিউৰ ইয়াত আছে ক্লেইম প্ৰসিডিউৰ কেনে কৰিব লাগিব এইটো যদি আপোনাৰ পিডিএফ বিচাৰে মোক কমেন্ট কৰিব মই পিডিএফটো পঠিয়াই দিব পাৰিম
employees or their nominee legally here can claim under different types of insurance based on the circumstances. তো ইয়াত প্ৰচেছবিলাক আছে, ইয়াত টাৰ্ম ইঞ্চুৰেঞ্চ, টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ কেনেকৈ ক্লেইম কৰিব এইবিলাক দিয়া আছে, আমি গোটেইবিলাক নাচাওঁ। তাৰপিছত ডেথ ইঞ্চুৰেঞ্চৰ ক্লেইম কেনেকৈ কৰিব, ইয়াত গোটেইবিলাক দিয়া আছে ধুনীয়াকৈ। তাৰপিছত ষ্টেপ টু ফাইল ইঞ্চুৰেঞ্চ ক্লেইম, তো এনেকৈ এটা প্ৰচেছত ক্লেইমবিলাক ছাবমিশ্যন হয়। তো দেখিলে আপোনালোকে SOP-খনত কি আছে বা কি ফেচিলিটিজ আছে। গতিকে আপোনালোকে এই ফেচিলিটিজখিনি পাবৰ কাৰণে প্ৰথমতে এটা কাম কৰিব লাগিব, আপোনালোকৰ একাউণ্টবিলাক ভেৰিফাই কৰি চাব এবাৰ যে চেলাৰী একাউণ্ট হৈ আছে নাই। কাৰণ কিয় আমি ভাবোঁ চেলাৰী একাউণ্ট হৈ থকা বুলি, কিন্তু আমি ধৰক কিছুমানে আগতে SBI একাউণ্ট খুলিছিলে, সেই একাউণ্টতে চেলাৰী লৈ আছে, কিন্তু তেওঁৰ একাউণ্টটো চেলাৰী পেকেজ একাউণ্ট হিচাপে এইটো বেংকত ৰেজিষ্টাৰ হোৱা নাই। গতিকে যদি চেলাৰী পেকেজ একাউণ্ট হিচাপে ৰেজিষ্টাৰ হোৱা নাই, তেতিয়াহ'লে বেংকত এখন এপ্লিকেশ্যন দি পেলাই চেলাৰী পেকেজ একাউণ্ট কৰি ল'ব। গতিকে আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা অনুমান কৰিব পাৰিছে এই যিখন স্কিম আছে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ পলিচি। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ। যদি আপোনালোকৰ কিবা কমেণ্ট আছে জনাব, আৰু এই যিখন SOP মই দেখুৱালোঁ, এইখন SOP আপোনালোকে গুগলত চাৰ্চ কৰি দিব বা ফিন আছামৰ ৱেবছাইটৰ পৰা পাই যাব। আৰু যদি অসুবিধা হয় মোক কমেণ্ট কৰিব, তেতিয়া মই দিবলৈ চেষ্টা কৰিম। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত কৰ্মচাৰীসকলৰ লগত জড়িত এনেকুৱা এটা বিষয় লৈ পেলাই। আজিলৈ এৰিছোঁ, ধন্যবাদ।